এভৰিৱান আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোৰ ষ্টাৰ্ট কৰি দিছোঁ কাৰণ আজি মই এটা স্পেচিয়েল বস্তু বনাব যাই আছোঁ। তেনেহ'লে বলকচোন কিনো স্পেচিয়েল বস্তু বনাওঁ আপোনালোকে চাই লওক। এয়া মই লৈ লৈছোঁ মেৰিগ'ল্ড বিস্কুট। এয়া বিস্কুটটো গুড়ি কৰি দিম এতিয়া। তো মানে অলপ ভাঙি লৈছোঁ ফাৰ্ষ্ট মিক্স মানে গুড়ি কৰিব চালোঁ গুড়ি নহয় মানে মই ভাঙি দিব পাহৰি গ'লোঁ। সেইকাৰণে আকৌ লৈ কিনে আকৌ মই ভাঙি দিলোঁ, ভাঙি দি গুড়ি কৰি ল'লোঁ বাৰু। গুড়ি কৰি এটা বাচন এটাত লৈ ল'লোঁ। বাচনটোত লৈ এনেকৈ হেঁচি দিছোঁ, মানে বাচনটোত লৈ ভালকৈ মিলাই এনেকৈ টেপ টেপ কৰি দিছোঁ অলপ এনেকৈ। আপোনালোকে দেখা পাইছেই এইটো লেয়াৰ এটা বনাই লৈছোঁ। আপোনালোকে ধৰিব পাৰিছেই চাগে এতিয়া মই কি বনাব গৈ আছোঁ। বহুতে চাগে বনায়ো পাইছে, বনাই খাইছেও, কিন্তু মইহে বনোৱা নাছিলোঁ। মই আজি ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ। ভাবিলোঁ ভাল হওক বেয়া হওক কিনো হয়নে নহয় বস্তুটো, বনে নে নবনে, ভাবিলোঁ আপোনালোকৰ লগতো মানে শ্বেয়াৰ কৰোঁ। সেইকাৰণে বনালোঁ, সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। চাই থাকক তেনেহ'লে। এইখিনি ভালকৈ মানে মিলাই লৈছোঁ। মানে মোৰ এটা হেৰি হ'ল কি মই চাগে গ্লাছৰ বা কিবা বেলেগ বাচন ল'ব লাগিছিল নেকি, মই মানে প্লাষ্টিকৰহে ল'লোঁ। ভাৱ নাহিল ইমান, প্লাষ্টিকৰটো লৈ ল'লোঁ। প্লাষ্টিকৰ লোৱাৰ পিছত মানে এইটো মিলাব বহুত দিগদাৰ হৈছে। অলপ হেঁচি দিলে জোৰকৈ হেঁচি গ'লে অলপ ভাঙি যায়, মানে সেইকাৰণে লাহে লাহে ভালকৈ মিলাই লৈছোঁ। মিলাই লোৱাৰ পিছত কিবাকৈ হ'ল বাৰু, মিলাব পাৰিলোঁ। আৰু মই অকণমান ইয়াতে গুড়ি ৰাখি দিছোঁ, বিস্কুটৰ যে গুড়ি কৰিছোঁ তাৰ পৰা অকণমান গুড়ি মই ৰাখি থৈছোঁ। বেছি ৰাখিব নালাগে, অকণমান ৰাখি লৈছোঁ। এয়া এনেই এবাৰ ঘূৰাই দিছোঁ আৰু। তাৰপিছত আপোনালোকে লৈ ল'ব ইয়াত ফ্ৰেছ ক্ৰীম মই 1 পেকেট লৈ লৈছোঁ। এটা পেকেট লৈছোঁ মই ফ্ৰেছ ক্ৰীমৰ। এইটো নাজানো কিয় এনেকুৱা পানী ওলালে। মই বাৰু টেষ্টটো কৰি চাইছোঁ, বেয়া হোৱা নাছিলে, বেয়া হোৱা নাই কাৰণে মই দি দিছোঁ ইয়াতে। গোটেইটো পেকেটেই দিব লাগিব। মই মানে জোখটো কোৱা নাই দেই, মই মোৰ হিচাপত মই যিমানটো লাগে বুলি ভাবিছোঁ মই সিমানখিনি দিছোঁ। মই ক্ৰীমটো গোটেইটো দি দিছোঁ। আপোনালোকে দেখা পাইছে একদম ৰুকি ৰুকি দিছোঁ, অলপো ৰ'ব দিয়া নাই। চব ওলাই লৈছোঁ তাৰ পৰা দি দিলোঁ। তাৰপিছত ভালকৈ এইখিনি লোৱাৰ পিছত অলপ মিক্স কৰি দিলোঁ। মিক্স কৰি দিয়াৰ পিছত এতিয়া ইয়াত দিব লাগিব কনডেন্স মিল্ক। কনডেন্স মিল্কটো মই আপোনাৰ এইটো নেচলে মিল্ক মেইডৰ কনডেন্স মিল্কটো লৈ লৈছোঁ। আপোনালোকে যিকোনো ধৰণৰ ল'ব পাৰে কনডেন্স মিল্ক লৈ ল'ব। তাৰ পৰা মই মানে কিমান দিয়া বুলি ক'ম, আধামান দিলোঁ চাগে, আধাতকৈ অলপ কম হ'ব, সেইখিনি দি দিলোঁ। মই মানে যিমান লাগে বুলি ভাবিছোঁ সেইখিনি দি দিছোঁ আৰু আপোনালোকৰ জোখমতে দি দিব। সেইখিনি দুটা এতিয়া ভালদৰে মিক্স কৰিব লাগিব। ভালদৰে মিক্স কৰি দিব। মানে গোটা গোটা হৈ থাকে যে, গোটাটো ভাঙি নোযোৱালৈকে মিক্স কৰি থাকিব লাগিব। যেতিয়া গোটাটো নোহোৱা হৈ যাব, যেতিয়া আপোনালোকে গম পাব যে মানে ধুনীয়াকৈ মিক্স হৈ গৈছে। এয়া দেখা পাইছে আপোনালোকে ধুনীয়াকৈ মিক্স হৈ গৈছে। ভালকৈ মিক্স কৰি ল'ব এইটো। যেতিয়া গোটাটো ভাঙি যাব, এনেকুৱা হৈ যাব, তেতিয়া গম পাব মানে মিক্সটো ভালকৈ হৈ গ'ল আৰু। তাৰপিছত আমি ভালকৈ মিক্স কৰি ল'লোঁ। এয়া দেখিছে আপোনালোকে কেনেকুৱা হৈছে। এনেকুৱা এইটো মানে মিক্স হৈ যোৱাৰ পিছত আপোনালোকে মই এয়া নেমু ৰস লৈ লৈছোঁ। আধা ফাল লৈ লৈছোঁ, আধা ফাল আৰু অকণমান লৈ লৈছোঁ দেই। আধা ফালৰ মানে এটা নেমুৰ আধা ফালৰ আৰু আধা ফাল লৈ আৰু অকণমান লৈ লৈছোঁ। এইটো ৰসটো উলিয়াই লৈ এটা মিক্স কৰি দিলোঁ। আপোনালোকে দেখা পাইছেই নেমু ৰসটো দিয়াৰ লগে লগে কেনেকুৱা ডাঠ হৈ গৈছে। আগতে মানে পাতল পাতল হৈছিলে ন, এতিয়া নেমু ৰসটো দিয়াৰ পিছত আপোনালোকে চাওকচোন কিমান ডাঠ হৈ গ'ল। এইটো ধুনীয়া এটা বেটাৰ বনি গ'ল। তাৰপিছত আপোনালোকে সেয়া যে বিস্কুটৰ লেয়াৰটো আছিলে তাৰ ওপৰত এনেকৈ দি দিব। এইখিনি দি দিলোঁ মই ইয়াতে, গোটেইখিনি ইয়াতে দি দিব আপোনালোকে ভালকৈ।
এয়া হৈ গ'ল। মই মানে অকণো লাইট দেখিছে আপোনালোকে, গোটেইটো দি দিছোঁ, মানে অকণো যাতে ক'তো নৰয় নেকি, চামুচ একদম ৰুকি চামুচেদি গোটেইখিনি দি দিছোঁ। আপোনালোকেও দি দিব, অকণো ৰ'ব নিদিব। এয়া হৈ গ'ল। এতিয়া মই ইয়াতে গাৰ্নিচিঙৰ কাৰণে যে ৰাখি থৈছিলোঁ বিস্কুটৰ গুড়ি অকণমান, সেইখিনি ওপৰত এনে দি দিছোঁ। আপোনালোকে এইটো নিদিলেও কথা নাই, এইটো মই এনেই দিছোঁ আৰু মানে দেখাত ভাল দেখিবৰ কাৰণে। আপোনালোকে নিদিলেও একো নাই, দিলেও দিব পাৰে, নিদিলেও একো নাই, মানে এইটো কাৰণে একো হেৰি নহয় আৰু প্ৰব্লেম নহয় আৰু টেষ্টটো সেইটোৱে থাকিব, খালি দেখাত ভাল কৰাৰ কাৰণেহে মই দি দিছোঁ এইখিনি। দেখিছে আপোনালোকে ফাৰাৰ খানৰ নিচিনা হৈছে নাই কওকচোন, একদম দেখিবলৈ ফাৰাৰ খানৰ নিচিনাই হৈছে। বলক এতিয়া আমি ফ্ৰিজত থৈ দিওঁ। এয়া ফ্ৰিজত থৈ দিলোঁ, 4 ঘণ্টামানৰ কাৰণে থৈ দিছোঁ। এতিয়া 4 ঘণ্টাৰ পিছত মই উলিয়াইছোঁ, চাওক এতিয়া ৰিজাল্টটো চাওক। আপোনালোকে দেখা পাইছে কিমান ধুনীয়াকৈ হৈ গ'ল, মানে ডিজাৰ্টটো বহুত চিম্পুল হয়, ইজি হয় আৰু টেষ্টি হয়। আপোনালোকে মানে যদি বনাই চোৱা নাই এতিয়াও, তেনেহ'লে বনাই চাব আৰু কেনেকুৱা পালে মোক জনাব নাপাহৰিব। তেনেহ'লে এতিয়া আহিছোঁ, বাই।